আজিৰ ভিডিঅ'টো হৈছে যিসকলে পিএম কিষাণৰ টকা পোৱা নাই আপোনালোকৰ বাবে খুবই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো আপোনালোকে যেহেতু 2000 টকা আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰা নাই আপোনালোকে কেনেকৈ এই 2000 টকা লাভ কৰিব আৰু কি কাম কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব মোৰ ভিডিঅ' ডেসক্ৰিপশ্যনত লিংকটো দি দিয়া থাকিব সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব অন্যথা আপোনালোকে সার্চ কৰিব যিকোনো গুগলত যায় pmkishan.gov.in সার্চ কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব তাৰ পিছত আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিলে পাব তাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ আহিব আপোনালোকে আগতে কি কৰিব লাগিব বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰিব লাগিব আপোনালোকে এই বেনিফিচিয়াৰী ষ্টেটাসটো কেনেকৈ চেক কৰিব তার আপনালোকে ইয়াত দেখিবলৈ পাইছে আপনালোকে নাও ইয়োর স্ট্যাটাস এই অপশনত আপনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিলে পাব তাৰ পিছত আপোনালোকে ইয়াত কি কৈছে আপোনালোকে ইন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকৰ ইন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত ইয়াত দেখিলে হৈছে ক্যাপচা কোড এই ক্যাপচা কোডটো সেম চাই ইয়াত আপোনালোকে এন্টাৰ কৰি দিব তাৰ পিছত আপোনালোকে গেট ওটিপি অপশনত ক্লিক কৰি দিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত কি কৰিব লাগিব ইয়াত দেখিবলৈ পাইছে আপডেট মোবাইল নাম্বাৰ আপোনালোকৰ যদি মোবাইল নাম্বাৰটো আপডেট কৰা নাই আপোনালোকৰ সেই মোবাইল নাম্বাৰটো আপডেট কৰিব লাগিব তেনেহলেহে আপোনালোকে এতিয়া ষ্টেটাসটো চেক কৰিব পাৰিব আগতে কিন্তু আপোনালোকৰ এনে ধৰণৰ অপচনটো নাছিলে এতিয়া আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে আপডেট মোবাইল নাম্বাৰ আপোনালোকৰ যেহেতু আপডেট মোবাইল নাম্বাৰটো আপোনালোকে আপডেট কৰিব লাগিব কেনেকৈ আপডেট কৰিব ইয়াত আপোনালোকে বেক অপশনত ক্লিক কৰি দিব যেতিয়া বেক অপশনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ অফিচিয়েল ওয়েবসাইটখন খুলখাই যাব যেতিয়া অফিচিয়েল ওয়েবসাইটখন খুলখাই যাব তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈব আৰু যদি আপোনালোকে ইকেৱাইসি টো কৰা নাই আপোনালোকে ইকেৱাইসি টো কৰিব লাগিব ইয়াত দেখিলে ইকেৱাইসি এই অপশনত ক্লিক কৰি দিব যেতিয়া এই অপশনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিলে পাব ইয়াত দেখিলে হৈছে আধাৰ নাম্বাৰটো আপোনালোকে এন্টাৰ কৰি সাৰ্চ কৰি দিব তাৰ পিছত আপোনালোকে ওটিপি টো বহাই ওটিপি আহিব আপোনালোকৰ এই ওটিপি টো বহাই তাৰ পিছত আপোনালোকে ফিংগাৰপ্ৰিন্টৰ জৰিয়তে আপোনালোকে ইকেৱাইসি টো আপডেট কৰিব পাৰিব যিকোনো আপোনালোকে সিএসসি সেন্টাৰ বা কম্পিউটাৰ ওচৰত যায় আপোনালোকে এটো কৰিব পাৰিব তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈব স্ক্ৰল ডাউন হৈ আপোনালোকৰ যেহেতু আপডেট মোবাইল নাম্বাৰ আপোনালোকে যদি মোবাইল নাম্বাৰটো আপডেট কৰা নাই তেনেহলে আপডেট মোবাইল নাম্বাৰ এই অপশনত ক্লিক কৰি আপোনালোকে মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব ইয়াত দেখিবলৈ পাইছে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত আপোনালোকে ইয়াৰ ক্যাপচা কোডটো বহাই তাৰ পিছত সাৰ্চ অপশনত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ হে আধাৰ কাৰ্ডৰ এটা অপশন আহিব হে আধাৰ কাৰ্ডটো আপোনালোকে সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পিছত তাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি যাব ওটিপি টো বহাই তাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো দি তাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো আপডেট কৰিব লাগিব নিশ্চয় আপোনালোকে বুজিব পাৰিলে তাৰ পিছত আপোনালোকে হে ষ্টেটাসটো আপোনালোকে চেক কৰিব পাৰিব আৰু যিসকলে টকাটো পোৱা নাই আপোনালোকৰ একো টেনচন কৰিব নালাগে আজি হওক বা 2 দিন 3 দিনৰ ভিতৰতে আপোনালোকৰ এই টকাটো বেংক একাউণ্টত জমা হৈ যাব নিশ্চয় যেহেতু আজি সানডে হয় আপোনালোকে যদি আজি নহমাই একো টেনচন কৰিব নালাগে আপোনালোকৰ মানডে সোমবাৰ দিনা আপোনালোকে এই পিএম কিষাণৰ টকাটো আপোনালোকে লাভ কৰিব আৰু নিশ্চয় আপোনালোকে বুজিব পাৰিলে অন্যথা আপোনালোকে এটো আপোনালোকে কমপ্লেইনও কৰিব পাৰিব কেনেকৈ কমপ্লেইন কৰিব আপোনালোকে ইয়াত দেখিলৈ পাইছে নেট হেল্প এই অপশনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ পেজখন খুলখাই যাব ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ এই পেজখন খুলখাই গৈছে যেতিয়া পেজখন খুলখাই গৈছে এতিয়া আপোনালোকে ইয়াত আপোনালোকে দেখিবলৈ পাইছে হিন্দী আপোনালোকৰ যেটো ইচ্ছা হেতু আপোনালোক বাংলা ইংলিশ সকলো কেটা ডিটেইলছ ইয়াত দি আছে আপোনালোকে মই যেহেতু বাংলাটো সিলেক্ট কৰিলো এতিয়া আপোনালোকে আপোনাৰ প্ৰশ্ন আপোনালোকে কোনটো হয় হেতু আপোনালোকে সিলেক্ট কৰিব ইয়াত দেখিলে পাইছে স্কিমটি কখনো চালু হৈ আছিল আপোনালোকে এটো আপোনালোকে সকলো কেটা ডিটেইলছ ইয়াত আপোনালোকে চাও পাৰিব কোনটো আপোনাৰ তাৰ পিছত ইয়াত কমেন্ট কৰি আপোনালোকে এই সেন ওটিপি আৰু আপোনালোকে ভয়েসও দিব পাৰিব তাৰ পিছত আপোনালোকে কোনটো প্ৰবলেম হৈ আছে হেতু আপোনালোকে পিএম কিষাণৰ অফিচৰ ফালৰ পৰা আপোনালোকৰ এটো সমাধান হৈ যাব নিশ্চয় আপোনালোকে বুজিব পাৰিলে যদি ভিডিও চাই আপোনালোকৰ অলপ সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায় থ্যাংক ইউ